মইতো আজি এজনক বেয়াকে কৈছো, তই ব্যক্তি সাংবাদিক নহয়, তই ব্যক্তিগত আক্ৰমণ কৰিলে কেনেকৈ সাংবাদিক হয়? সাংবাদিকৰ অৰ্থ এইটো নহয় নহয়, চতুৰ্থ স্তম্ভটো নিৰপেক্ষ। ঘাট প্ৰতিঘাতৰ মাজতো মহিলাবাসী ৰাইজে মোক বিশাল জয় কৰিছে। মই মহিলাবাসী ৰাইজক ধন্যবাদ জনাইছো যে ইমান ঘাট প্ৰতিঘাতৰ মাজতো মহিলাবাসী ৰাইজে মোক বিশাল জয় কৰিছে। গতিকে মহিলাবাসী জনাৰ্দনটো মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এজন নহয়, অসমত ভিতৰতে মৰিগাঁও সমষ্টিত মোৰ বেছি শত্ৰু। আজি 2 বছৰ ধৰি শত্ৰু চলি আছে। 9জন 12জন শত্ৰু পিছতো মই মৰিগাঁওবাসী ৰাইজে এটা বিপুল জয় জনাৰ্দন দিছে। মই মৰিগাঁওবাসী ৰাইজক আহ্বান জনাইছো, অনুৰোধ জনাইছো, আৰু যিবিলাক কাম আধৰুৱা হৈ আছে এইবাৰ মই কাম কৰিবৰ কাৰণে চেষ্টা কৰিম, পূৰ্ণ কৰিবৰ কাৰণে। সেইটো হ'ল ৰাইজৰ মৰম, ৰাইজৰ হৃদয় জয় কৰিব পাৰিব লাগিব, ৰাইজৰ অন্তৰ জয় কৰিব পাৰিব লাগিব। এইটো হ'ল মূল কথা। ৰাইজৰ প্ৰতিনিধি হলে ৰাইজৰ হৃদয় সোমাব জানিব লাগিব। বহুত অপচেষ্টা। মইতো আজি এজনক বেয়াকে কৈছো, তই ব্যক্তি সাংবাদিক নহয়, তই ব্যক্তিগত আক্ৰমণ কৰিলে কেনেকৈ সাংবাদিক হয়? সাংবাদিকৰ অৰ্থ এইটো নহয় নহয়, চতুৰ্থ স্তম্ভটো নিৰপেক্ষ। নিৰপেক্ষ বাদ দি ৰামাকান্ত ক'ত গ'লে, ক'ত ভাত খাইছে, সদায় ৰমাকান্ত পুখত দি ঘূৰি ফুৰে, কথা হ'ল নেকি? হ'ব, এইটো ৰাইজৰ জয়, এইটো মোৰ জয় নহয়। মৰিগাঁওবাসী ৰাইজৰ জয় যিমান পাৰোঁ চেষ্টা কৰি মৰিগাঁওবাসী আধৰুৱা কামবিলাক পূৰ্ণ কৰিবৰ কাৰণে সপোনো বাস্তৱ কৰিমেই।